আৰু মানুহবিলাকৰ হৈছে কি একো ক'ব নোৱাৰি আজিৰ তাৰিখত ইমান নিষ্ঠুৰ হয় মানুহবিলাক মানে কাৰোবাক কিবা এটা কৰা কাম দেখিলেই হিংসাই কৰে নে কি কৰে এইবিলাক নাজানো আপোনালোকক দেখুৱাই আছোঁ গোটেই বস্তুটো আপোনালোক কি হৈছে আচলতে ঘটনাটো আৰু এয়া দেখিছেনে কোনো দুষ্কৃতিকাৰীয়ে এয়া দেখিছে জুই লগাই থৈ গ'ল আৰু জুই লগোৱাৰ ফলত এই গোটেই বাগানখনতে জুই লাগিলে দেখিছেনে আৰু বাগানৰ অৱস্থা কেনেকুৱা হৈ গ'ল দেখিছেনে গোটেই বাগান জ্বলি গ'ল চাওকচোন চাওক গোটেই বাগানৰ আধা মানে জ্বলিয়ে গ'ল গোটেই এইখিনি দেখিছে যিখিনি দেখিছে সেইখিনি গোটেইখিনি জ্বলি গ'ল আৰু একেবাৰে বহুত প্ৰায় 1000 ওপৰত পুলি মৰি গ'ল আপোনাৰ দেখিছেনে আৰু প্ৰায় 1000 ওপৰত এই পুলি জ্বলি গৈছে দেখিছেনে কেনেকুৱা অৱস্থা হৈ আছে চাওকচোন আপোনালোকে গোটেই পুলি এনেকুৱা হৈ গ'ল চাওকচোন আৰু মানুহ এনেকুৱা কাম কৰিব নাপায় আচলতে আৰু হিংসা কৰিলেও আচলতে কৰ্মৰ যোগেদি কৰিব লাগে এনেধৰণে আচলতে কাৰোবাক নষ্ট কৰি এনেকুৱা কাম কৰিব নালাগে আচলতে এৰিছে চাওকচোন আৰু যিজন আছে যিজনৰ হয় খেতিখিনি তেখেতক এবাৰ তেখেতৰ লগত এবাৰ বাৰ্তালাপ কৰিব বিচাৰিম আমি এজনে হয় তেখেত বৰ্তমান মোৰ ওচৰত উপস্থিত আছে আৰু তেখেতৰ পৰা জানিব বিচাৰিছে কেনেকৈ কি হ'ল ঘটনাটো কেনেকৈ কি হ'লে বস্তুটো একোৱে নাজানো কেনেকৈ কি হ'ল একোৱে নাজানো এখন মোৰ প্ৰায় আজি 17-18 বছৰীয়া চাহ বাগিচা তাত মোৰ বহুত শ্ৰম আৰ্থিক সকলো নিয়োজিত হৈ আছে যেতিয়া মেট্ৰিক দিছিলোঁ মেট্ৰিক দিয়াৰ সময়তে মাটিডোখৰ এনেকৈ চন পৰি আছিলে মাটিডোখৰ চাকৰি পাম নাই কোনো প্ৰিপ্লান নাছিলে যি পঢ়িছিলোঁ সেই সময়ত চাকৰি এটা পাম কোনো আশা কৰা নাছিলোঁ গতিকে ভৱিষ্যতে বাগানডোখৰ পৰাই কিবা এটা কৰি কিনি খাম তেনেকুৱা আশাৰে কষ্ট কৰিছিলোঁ মেট্ৰিক পাছ কৰাৰ পাছতে বাগানডোখৰ লগাইছিলোঁ ইয়াত প্ৰায় 4 বিঘামান বাগান আছে কিন্তু সিদিনা আজি আপোনাৰ 18 তাৰিখ 16 তাৰিখৰ সন্ধিয়াৰ কোনো দুৰ্বৃত্তই অচিনাক্ত বুলি ক'ব লাগিব ইয়াতে এই নলাতে তেওঁলোকে জ্বলাই কিনে ইয়াত প্ৰায় 1200-1300মান পুলি জ্বলি যায় তাত মনটো বেয়া লাগি আছে মাজে মাজে আহোঁ বাগানডোখৰ চাবলৈ এই কাৰণে আহোঁ যে দেউতাৰ যদিও পইচা কেইটামান আছিলে কিন্তু আৰ্থিকটো সম্পূৰ্ণ দেউতাৰ যদিও কেইটামান পইচা আছিলে কিন্তু কষ্টটো সম্পূৰ্ণ মোৰ আছিলে এজন ককাই লগত চাহ বাগিচাত কাম কৰা এজন ককাইৰ সৈতে গোটেই বাগানখন ৰুইছিলোঁ কষ্ট একচুৱেলি আমি তেতিয়াৰ পৰা কৰিছিলোঁ আৰু শ্ৰম কৰাৰ সেই সময়ৰ যি শ্ৰম তাৰ আজিৰ যি সময় আহিছিল ইয়াৰ পৰা 2 টকা আহৰণ কৰিম ঘৰখন চলিব আৰু মোৰ ঘৰখনৰ এটা পাৰ্ট আছিলে মোৰ বাগানখনে মোৰ ঘৰখনৰ এটা পাৰ্ট বহন কৰি আছিলে কিন্তু সেইটো আজি নাইকিয়া হ'ল আৰু নাজানো কি হয় চেষ্টা কৰিছোঁ ইয়াত পানী চানী দিম বুলি ভাবিছোঁ এতিয়া খৰাং বতৰ যিহেতু নেকি কিন্তু পানী দিলেও মই আজি আকৌ চাবলৈ আহিলোঁ প্ৰায় 10 দিনমানৰ পিছত পানী দিলেও হৈ নুঠিবগৈ বাগানখন নাইকিয়া হৈ যাব এই পাৰ্টটো যোনটো বৰ্তমান জ্বলিলে এতিয়া যিজনে এইখিনি কৰিলে মই তাক কি ক'ম তেওঁৰ মোৰ লগত কি শত্ৰুতা আছিলে নাজানো সমাজৰ লগত গাঁওখনৰ লগততো সদায় মিলিয়ে আছোঁ কিন্তু এনেকুৱা যে শত্ৰু ওলাব যি মোক নোৱাৰি কিনি বাগানখন জ্বলাই দিব ভবা নাছিলোঁ গতিকে নেদেখাজনলৈ এৰিছোঁ নেদেখাজনে বাট বিচাৰ কৰিব কাৰো লগত দন হাই কাজিয়া লাগিবলৈ আজিৰ তাৰিখত সেই মানসিকতা নাই একচুৱেলি সাহস আছে সাহস নথকা নাই সাহস যথেষ্টখিনি আছে মোৰ কিন্তু মানসিকতা নাই আৰু এই তাৰিখত মই প্ৰায় তাৰমানে এইবিলাক জেং চেং হ'লে আঁতৰিয়ে থাকোঁ আঁতৰি কিনি ভাল পাওঁ অকলশৰীয়া লাইফ পাৰ কৰি আছোঁ এনেকৈ ভাল পাওঁ আৰু আচলতে মানুহে হিংসা কৰিলে এনেধৰণৰ হিংসা কৰিব নালাগে আচলতে হয় নাই বাৰু কথাটো তাকে হিংসাই হয় আচলতে আৰু যদি কৰিবলগীয়া আছে ধৰক তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা হিচাপে কৰ্মৰ যোগেদি আচলতে কৰিব লাগে নহয় জানো একচুৱেলি সেই তাকে আৰু মোৰ ক্ষেত্ৰত যদি মোক যোনে হিংসা কৰিছিলে
তেওঁ মোৰ লেভেলটো ল'বলৈ বিচাৰিছে নে যে মোৰ ক্ষেত্ৰত ফাইট কৰিব লাগিছে কি কৰিব লাগিছে তেওঁ সেইবিলাক মানসিকতা মই সেইবিলাক ইমান বাদ বিচাৰ কৰি নাথাকোঁ ভাবি নাথাকোঁ যোনে যি কৰিছে কৰিছে কিন্তু মোক নোৱাৰি বাগানখনক কৰিলে ভাল লাগিলে তালৈ শুভেচ্ছা থাকিলে আৰু এডোখৰ মই দি দিছোঁ সেইডোখৰ জ্বলাবলৈ তাক শুভেচ্ছা দিছোঁ মই আৰু আচলতে এনেধৰণে হিংসা কৰিব নালাগে আচলতে এইখিনি এতিয়া তেখেতে কিমান কষ্ট কৰি আচলতে পুলিখিনি লগাইছিলে আৰু এইখিনি ইমানখিনি ডাঙৰ হ'বলৈ পুলিখিনি কিমান কষ্ট কৰিব লাগে যিসকলে চাহ বাগান আছে তেওঁলোকে নিশ্চয় জানে ইমানখিনি কৰিবৰ কাৰণে তেখেতে এতিয়া সম্পূৰ্ণ ইয়াৰ পৰাই ঘৰৰ এটা পাত চলি আছিলে তেখেতলোকৰ আৰু ইমান কষ্টৰ বিনিময়ত ইমানখিনি হৈছিলেগৈ উঠিছিলেগৈ সেয়েহে এই আপোনালোককো দেখুৱালোঁ এনেধৰণে আচলতে যোনসকলে কৰিছে তেনেধৰণে ভৱিষ্যতলৈ নকৰিব আৰু কৰিব নালাগে এনেকুৱা কাম আৰু এনেকুৱা কৰ্মযোগেদি আচলতে মানুহ কেতিয়াও উন্নতি হ'ব নোৱাৰে সদায় কৰ্মৰ যোগেদি কিবা কৰিব হ'লে কৰ্মৰ যোগেদি প্ৰতিদ্বন্দ্বিতামূলক কৰ্ম কৰিব লাগে তেতিয়াহে আচলতে হয় আৰু বৰ্তমান তেখেত এতিয়া যিহেতু অসম আৰক্ষীত কৰ্মৰত হৈ আছে আৰু তেওঁ নিজৰ মাটিত খেতি কৰিছে তেওঁ এখন ঘৰৰ চলাব পৰাকৈ সক্ষম হ'ব পৰাকৈ এনেধৰণৰ খেতি কৰি স্বাৱলম্বী হ'ব বিচাৰিছে তাত কাৰোবাৰ চকু লাগিবলগীয়া কথা নাথাকে আচলতে আৰু তেওঁ চাকৰি পালে কিন্তু চাকৰি পোৱাটো ডাঙৰ নহয় আচলতে তেখেতে চাকৰি পোৱা নোপোৱা ডাঙৰ নহয় এইখিনি তেখেতে বহুত কষ্ট কৰি আচলতে লগাইছিলে আজি এনেধৰণৰ অৱস্থা হ'লে সকলোৱে বেয়া লাগিব আচলতে আৰু কিবা দুৰ্যোগ হৈ পিনি যদি হ'লহেঁতেন তেতিয়া কোনো কথা নাছিলে কিন্তু মানুহক এনেধৰণে হিংসা কৰিব নালাগে ভিডিঅ'টো তাই অলপ আপোনালোকক দেখুৱাব বিচাৰিলোঁ ধন্যবাদ আজিলৈ